শিৱসাগৰত অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চ শিৱসাগৰ জিলা সমিতি তথা নগৰ সমিতিৰ সহযোগত আয়োজন কৰা হয় 20 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত আয়োজন কৰা প্ৰতিষ্ঠা দিৱস উপলক্ষে সাংস্কৃতিক অনুষ্ঠানৰ অন্তত অনুষ্ঠিত হয় মুকলি সভা। অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানতে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱালৈ আগবঢ়োৱা হয় সংবাদ বৈভৱ বঁটা 2025। অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ মং কথৰ উন্মোচন কৰে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সব্যসাচী মহন্তই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জাজি হেমনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ মানজিত গগৈ। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লগতে উপস্থিত থাকে সংগীত পৰিচালক অজয় ফুকন আৰু অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যাদৱ গগৈৰ লগতে সম্পাদক অনুপম শইকীয়াসহ বহুকেইজন বিশিষ্ট ব্যক্তি। প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে সাংস্কৃতিক অনুষ্ঠানৰ পৰা বিৰত থকাৰ কথা ঘোষণা কৰে অসমীয়া যুৱ মঞ্চ। আমাৰ অসমীয়া যুৱ মঞ্চই 20 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে আৰু আমাৰ লক্ষ্য আৰু উদ্দেশ্য অসমৰ জনসাধাৰণে জানে। বৰ্তমান সময়ত আপোনালোকে গম পাইছে এইখন অসম ভূমিত যি কাৰ্বিসকল আছে ভূমিপুত্ৰ তেখেতসকলক বহিৰাগতই গো বেক ধ্বনি দিব পৰা হ'ল। এইখন অসমত বহিৰাগতৰ এই দপদপনি অসমীয়া যুৱ মঞ্চই চলিবলৈ নিদিয়ে আৰু অসমীয়া যুৱ মঞ্চ গঠিত হৈছে অসমৰ বায়ু পানী সেৱন কৰি এই ভূমিতেই জন্ম হোৱা পাহুৱাল ডেকা গাভৰুৰ সান্নিধ্যত। গতিকে অসমীয়া যুৱ মঞ্চই স্পষ্টভাৱে কৈ দিছে চৰকাৰে অতি সোনকালে তেওঁলোকৰ লগত আলোচনা কৰি অসমীয়া জাতিটোৰ কথা চিন্তা কৰিবলৈ হ'ল। বহিৰাগতক কিয় ইমান মূৰৰ ওপৰলৈ উঠাই দিছে এইটো আমাৰ প্ৰশ্ন আছে। আজি অসমত থাকি অসমীয়া ভগনীয়া হ'ব নেকি? এনেকুৱা ধৰণৰ এই হিন্দু হিন্দু বুলি কয় অতি হিন্দু হ'বলৈ যোৱাটো আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা। আজি আমি অতি হিন্দু হ'বলৈ যোৱাৰ বাবেই আমাৰ মাটিতে আমাৰ মাৰ আগতে আমাক আজি বহিৰাগতই অপমান কৰিলে, গো বেক ধ্বনি দিব পৰা হ'ল, আমাৰ মাটি ল'ব পৰা হ'ল। ইয়াক কিন্তু স্পষ্ট ভাষাৰে কৈছোঁ যে অনাগত দিনত কিন্তু আমি অতি তীব্ৰভাৱে আন্দোলন কৰিম যদি এনেকুৱা ধৰণৰ আমাৰ কাৰ্য দেখিবলৈ হয়। আমি সকীয়াই দিছোঁ, ইয়াত যিসকল লোক আছে তেখেতসকলক সকীয়াই দিছোঁ বাহিৰৰ